हेलो स्टूडेंट स्वागतम जनाइছো इको अफ नॉलेज चैनलলৈ আজি আমি আলোচনা কৰিম ক্লাস 10 এক নম্বৰ চেপ্টাৰ এ লেটাৰ টু গড যোৱা ভিডিঅ'ত আমি পেজ নম্বৰ 5 লৈকে আলোচনা কৰিছিলো আজি পেজ নম্বৰ 5 প্ৰথমৰ পৰা আলোচনা কৰিম লাইন বাই লাইন আসামিজ এক্সপ্লেনেশন কৰিম ঠিক আছে এতিয়া আলোচনা কৰো But in the heart of all who live in the solitary house in the middle of the valley. But in the heart of all. Heart of all মানে ইয়াত হৃদয়ৰ কথা বুজাইছে in the heart কিন্তু হৃদয়ত of all who live in the solitary house in the middle of the valley. Solitary মানে এটা মাত্ৰ solitary house মানে এটা ঘৰ এই এটা ঘৰ আছিল লেন্সৰ ঘৰ who live in the solitary house. A प्रश्न है who live in the solitary house. Lenso live in the solitary house in the middle of the valley. উপত্যকাটোৰ মাজংহত এই এটা মাত্ৰ ঘৰ আছিল সেই ঘৰটো আছিল লেন্সৰ ঘৰ there was a single hope তেওঁৰ মাত্ৰ এটা আশা আছিল সেই আশাটো কি আছিল help from god question এনেকুৱা আহিব what was Lenso's single hope help from god এটো এনেকুৱা आंसर don't be so upset ইমান এত আপসেট মানে মন বেয়া কৰা বা দুখ কৰা মন বেয়া নকৰিবা ইভেন দো আনকি দি সিমস মানে বিচৰা লাইক এ টোটেল লস এই বছৰত আমি সম্পূৰ্ণৰূপে লোকসান হলাম ৰিমেম্বাৰ মনত ৰাখিবা নো ওয়ান ডাইজ অফ হাঙ্গাৰ কোনেও ভোকাতুৰ বাবে বা খোৱাৰ অভাৱত নমৰে বা আহাৰৰ অভাৱত নমৰে বা ভোকত নমৰে that's what they say আৰু হেতু হেতে কৈছিল no one dies of hunger কোনোৱে ভোকৰ খোৱাৰ অভাৱত বা ভোকত নমৰে all through মানে সকলো জৰিয়তে the night ৰাতিৰ লেন্সো ভাবিছিল only of his own hope তেওঁৰ এটা আশা the help of god এই ৰাতি লেন্সো ভাবিছিল তেওঁৰ এটা সিঙ্গল আশা আৰু হেতু হৈছে ঈশ্বৰৰ পৰা আশা কৰা whose eyes as he had been instructed whose eyes ইয়াত লেন্সৰ চকুৰ কথা কৈছে as he had been instructed মানে নিৰ্দেশনা দিছিল চকুৰে see everything সকলো দেখিছিল even what is deep in one's conscience মানে বিবেক even what is তেওঁৰ বিবেক গভীৰলৈ গতি কৰিছে one's conscience Lenso was an ox of a man লেন্সো এটা গৰুৰ দৰে পথাৰত কাম কৰিছিল working like an animal in the field তেওঁ এটা জন্তুৰ দৰে বুলি কৈছে and working like an animal in the field এটা জন্তুৰ দৰে বা গৰুৰ দৰে পথাৰত কাম কৰে but still এতিয়াও he knew how to write কিন্তু তেওঁ লিখা পঢ়া জানে the following Sunday পৰৱৰ্তী বা পিছত দেওবাৰে at daybreak মানে ৰাতিপুৱা at daybreak মানে খুব ৰাতিপুৱা অতি সোনকালে he began to write a letter আৰম্ভ কৰিছিল to write লিখিবলৈ a letter এখন চিঠি তেওঁ এখন চিঠি আৰম্ভ কৰিছিল which he himself তেওঁ নিজে would carry to town আৰু এটো নিজে চহৰলৈ লৈ গৈছিল and place in the mail আৰু মেইল বক্সত পেলাই দিছিল প্লেস মানে পেলাই দিয়া এ ঠাইৰ কথা নুবুজাইছে ইয়াত পিলোৱাৰ কথা বুজাইছে মেইল মানে ডাকত it was nothing less than a letter to god it was nothing less এটো than to letter to god এটো ঈশ্বৰৰ লেটাৰতকৈ কম নহয় god বুলি সম্বোধন কৰিছে god he wrote ইয়াত লেন্সো হি শব্দৰ লেন্সৰ কথা বুজাইছে লেন্সো লিখিছিল if you don't help me তুমি যদি আমাক সহায় নকৰা বা সাহায্য নকৰা my family মোৰ পৰিয়াল and I will go hungry this year আৰু মোৰ পৰিয়াল সহ ময়ো এই বছৰ ভোকত থাকিব লাগিব I need 100 pesos মোৰ 100 পেসোছৰ প্ৰয়োজন in order to মানে যাতে show my field again আৰু show মানে হিসা গুটি হিসা বা বীজ হিসা বুজাই
field again পথাৰত পুনৰ বীজ সিঁচিবলৈ and to live until the crop comes আৰু যেতিয়ালৈকে শস্য নহয় তেতিয়ালৈকে জীয়াই থাকিবলৈ because the hailstorm মানে শিলাবৃষ্টিৰ কথা বুজাইছে বা শিল ধুমুহাৰ কথা বুজাইছে এত ডট দিছে আৰু লিখা নাই he wrote to God he ঈশ্বৰ লিখিছিল on the envelope মানে চিঠিৰ খামত put the letter লিখি খামত ভৰাই লৈছিল inside ভিতৰত ভৰাইছিল and still trouble এতিয়া তেওঁ কষ্ট কৰি আছে went to town কষ্ট কৰি টাউনলৈ বা নগৰলৈ গ'ল at the post office বা ডাকঘৰত he placed a stamp আৰু তেওঁ হেই চিঠিখন এটা স্ট্যাম্প লগালে on the লেটাৰৰ ওপৰত বা চিঠিৰ ওপৰত and drop it into the mailbox আৰু এটো চিঠিখন ড্ৰপ মানে পিলুৱাই দিয়া মেইলবক্স মানে ডাক বাকচত one of the employee এগৰাকী কৰ্মচাৰী who was a postman আৰু এগৰাকী ডাকুৱাল and also help at the post office আৰু পোষ্ট অফিচত তেওঁ আনকি সহায় কৰিছিল went to his boss আৰু সেই কৰ্মচাৰী গৰাকী তেওঁৰ বছৰ ওচৰলৈ বা হেডৰ ওচৰলৈ গৈছিল laughing heartily হৃদয়ৰ পৰা অন্তৰ একদম হাঁহি and showed him তেওঁক দেখুৱাইছিল the letter to God ঈশ্বৰলৈ এটা চিঠি never in his career as a postman তেওঁৰ কেতিয়াও কৰ্মজীৱন নহয় as a postman এগৰাকী ডাকুৱাল হিচাপে had he known